কওকচোন বাৰু দেখা যাব নাই সেই প্ৰশ্নটোৱে আছিল যে প্ৰশ্নটো কি যে জুবিন গাৰ্গে কোনোবা এটা প্ৰশ্নৰ প্ৰতি ভয় খায় নেকি তেনেকুৱা প্ৰশ্ন আছে নে নাই পৃথিৱীত উত্তৰ দিব নোৱাৰিলে ইলন মাস্কক ফোন কৰিম আৰু ইলন নহয় এতিয়া পৃথিৱীত সেইটোৱে এতিয়া যিবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় চবৰে উত্তৰ ইলন মাস্কৰ ওচৰত থাকে এটাই মানুহ আছে পৃথিৱীত যদি উত্তৰ দিব নোৱাৰো মই তাক সুধিব লাগিব এটা প্ৰশ্ন আজি বা বহু দিনৰ আগতে মই ইয়াক সুধিছিলো মোক এটা বাক্যত উত্তৰ দিছিলে যে আই ফিল নাথিং আজি অলপমান বহলাই উত্তৰ দিবলৈ মই অনুৰোধ কৰিছো ৰাইজৰ কাৰণে প্ৰশ্নটো হৈছে আমি জানো পৰহি জুবিন গাৰ্গ আছিল দিল্লীত কালি কলকাতাত আজি ৰাতিপুৱাৰ প্ৰথম ফ্লাইটখন মিছ কৰি দ্বিতীয় ফ্লাইটত আহি পেলাই গুৱাহাটী এই যিটো কাৰবাৰটো য'তে যায় মানুহ কেমেৰা কিবা কিবি সেইটো যোৱা 30 বছৰ ধৰি চলি আছে প্ৰশ্নটো হ'ল হাউ ডাজ ইট ফিল টু বি জুবিন গাৰ্গ হৈ জুবিন গাৰ্গৰ কেনেকুৱা লাগে মই সেইদিনাটো উত্তৰ দিছিলো ইট ফিলছ নাথিংনেছ শূন্যতা তাৰ বাহিৰে একো নাই শূন্যতাটো মেইন আচলতে যিমান যি পালেও যি হলেও লাষ্টত গৈ পেলাই আকৌ গোটেই সংখ্যাবোৰ শেষ হৈ আকৌ জিৰ'তহে ঘূৰি আহে শূন্যতাটো চবতে থাকে এতিয়া মই এনেকে প্ৰশ্ন সুধি থাকিম নেকি মই এনেকে প্ৰশ্ন সুধি থাকিব লাগে নেকি মই নাজানো জানো কি প্লেন কৰিছো মই কি জানো মই প্লেনে কৰা নাই একো আমি তেতিয়া ভাবিলো আমি আহি পেলাই এটা বহিম আৰু কথা পাতিম কি কথা পাতিম এতিয়া প্ৰভুত দা প্ৰশ্ন সুধিবলৈ আছে নেকি কোনোবা আছেনে কোনোবা প্ৰশ্ন সুধিবলৈ এই এখন হাত উঠিলে কেনেকুৱা হ'ব জুবিন গাৰ্গ থাকোতে যদি মুখেৰে মাত নোলায় প্ৰশ্ন সুধিবলগীয়া মানুহ আছে নেকি কোনোবা ক'ত আছে 4টা কৰ্ডলেছ মাইক দিয়া বুলি মোক কৈছিলে আমি ৰাইজৰ মাজলৈ প্ৰশ্ন সুধিবলৈ যাম কিন্তু এক ছেকেণ্ড ৰাইজৰ পৰা আমি প্ৰশ্ন ল'ম সদায় জুবিন গাৰ্গৰ লগত থাকে কিন্তু আজি ইয়াত বহিব খোজোতেও মই সন্মুখত বহাই থৈছো ৰাইজৰ প্ৰথম প্ৰশ্নটো সুধিব গৰিমা শইকীয়া গাৰ্গে মই আজিলৈকে প্ৰশ্ন সোধা দেখা নাই মোক প্ৰশ্ন সুধিবলৈ প্ৰথম বিয়াৰ দিনাই মানা কৰি থৈছে সেইকাৰণে আজি সুযোগ দিয়া হৈছে প্ৰশ্নবোধক চিনটো মই নাইকিয়া এটা ৰাজহুৱা সুযোগ যে জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে প্ৰশ্ন সুধিব ৰাইজৰ প্ৰতিনিধি হৈ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে কিয় বিয়া পাতিলে সংসাৰী মানুহটো নহয় বিয়া কিয় পাতিলে কালিও ক'ৰবাত কৈ থকা শুনিছো যে হাবিলৈ যাম এমাহ থাকিম মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকে মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম তুমি তেতিয়া বেয়া নাপাবা তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে সদায় সুধো মই প্ৰায়ে সুধো কাজিয়া লাগিলে সুধো আজি ৰাইজৰ আগত সুধিছো কি উত্তৰ দিব কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ সুযোগ নাপাওঁ মোৰ ওচৰত যিটো পৰিসংখ্যা আছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয় কাজিয়া হয় যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে এতিয়া প্ৰশ্নটো উত্তৰ দিব লাগে কাজিয়া সদায় নহয় কেতিয়াবা হয় বাৰু একো নাই আৰু কেতিয়াবাহে হয় কাজিয়া লাগিবলৈ মোৰ সুযোগেই নাই মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয় মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয় মই ডমেষ্টিক এনিমেল নহয় মই হাবিৰ মানুহে হয় আচলতে আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বাৰু বিয়াটো অকমান খৰখেদা হৈছিলে বাৰু তেতিয়া পৰিস্থিতি বেলেগ আছিলে অলপ কিয় 95ৰ পৰা 2002 লৈকে ইমান খৰখেদা হ'ল নে নাই তেতিয়া জংকীহঁত ঢুকাইছিলে নহয় সেইকাৰণে অকমান আগতীয়া কৰি দিলো বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই একো তথাপি বিয়া এতিয়া ভাল পালে যেতিয়া বিয়া পাতিবই লাগিব পাতো বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো গতিকে ভাবিলো ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহলে প্ৰেম হৈ থাকিব ঠিক নাই ক'ত গৈ পামগৈ ঠিক নাই ষ্টপ কৰি দিয়া ভাল কিয় তাতেই ষ্টপ আৰু এই কিয়টো লাগে এতিয়া তাতেই কিয় ষ্টপ
মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি, সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল। কিয়ৰ কিয়? কিয় বুলি কথা নাই আচলতে। কোনো মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল, কেতিয়া কোনো কি হয় কোনো ঠিক নাই। গতিকে কেতিয়া জন্ম হ'লো, কেতিয়া বিয়া হ'ল, কেতিয়া মৰিম, তাৰ কোনো ঠিক নাই। আই টেক মাই লাইফ লাইক ডেট। খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা। জনি ৱাকাৰ, হুইস্কি নহয় কিন্তু, জুবিন ৱাকাৰ। লেটছ জুবিন- ৱাক। যি নহওক জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো? মানে প্ৰশ্ন সুধিবলগীয়া তোমাক আছিল এটা প্ৰশ্ন সুধিবলৈ দিছিলে, তুমি 10টা সুধি আছে। এইটো আজি আজি মোক চান্স পালে ডান্স নহয়। আজি মোক সুবিধা দিছে নে 1995 চনৰ পৰা সুধিবলৈ আছিল ন? একদম। পাছে 1924 বছৰ। এয়া 24 বছৰ, দুটা যুগৰ প্ৰশ্ন। আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব। ইমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব। ইমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব এতিয়া নোৱাৰিব। ফালৰি কাটিলে নহ'ব। এতিয়া আমাৰ আধৰুতাই কেনেকে হেণ্ডেল কৰিব? প্ৰশ্নৰ পৰা ফালৰি কাটিছে, কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে। মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছো এতিয়া। নাই আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে, আমাৰ ৰাইজে এটা বাণী জানেনে? মই চিধা কথা কওঁ। সেই ডাইলগটো শুনিছেনে কেতিয়াবা? মই চিধা কথা কোৱা মানুহ বুলি। সেই বাণীটো কোনে দিয়ে? মই চিধা কথা কোৱা মানুহ, সেই বাণীটো কাৰ? জুবিন দেৱৰ বাণী এইটো। জুবিন দেৱ। এতিয়া জুবিন দেৱে চিধা কথাটো ক'ব লাগে। চিধা কথা ক'লোৱে দেখোন মই। পৰিপূৰক প্ৰশ্ন কেতিয়া এটা কি হয় আছে। কোনো ঠিক নাই। পৰিপূৰক প্ৰশ্ন এটা আছে। জুবিন গাৰ্গে প্ৰশ্নলে ইমান ভয় কৰে কিয়? পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰো বুলি কোৱা কথাটো প্ৰশ্নলৈ ভয় নকৰো। পৰিপন্থী হৈছে। প্ৰশ্নলৈ ভয় কৰে কিয়? প্ৰশ্নলৈ ভয় নকৰোঁ, মই উত্তৰ দিবলৈ বেয়া পাওঁ। সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ। আচ্ছা বাৰু ঠিক আছে, কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন আছে। ৰাইজৰ পৰা প্ৰথম প্ৰশ্ন এটা বিচাৰিছো। ৰাইজ সন্মুখত নীলাফিটা ৰাইজক এটা মাইক দিব লাগে। স্তুতি গোস্বামী। ধন্যবাদ। মোৰ প্ৰশ্নটো এনেকুৱা, যোৰহাটৰ বঙালপুখুৰীৰ যিগৰাকী জুবিন গাৰ্গ আৰু আজি এই মঞ্চত বহা জুবিন গাৰ্গৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাক যদি আপুনি আপোনাৰেই সৃষ্ট কোনো এটা গীতেৰে প্ৰকাশ কৰিবলৈ বিচাৰে, তেতিয়া সেইটো কোনটো হ'ব? সেই সময়ত মোৰ জীৱনটো বেলেগ আছিলে। হয়। কাৰণ মনত আছে মোৰ। তেতিয়া মই ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ। প্ৰথম কথা মই কম্প'জে Keyboard, কৰিছিলোঁ। হয়। বেলেগৰ কাৰণে কাম কৰোঁ, বেলেগৰ কাৰণে মিউজিক কৰোঁ। একেবাৰে বেলেগ লাইফষ্টাইল এটা আছিলে। তাৰপিছত লাহে লাহে এনেকুৱা হ'লি। গতিকে দুইটাৰ মাজত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে। তুমি এতিয়া যদি সেই সময়তে মনত পেলাবলৈ কৈছা, তেতিয়া মই এটা কোনো নুশুনা গান এটা দুলাইন গাব পাৰোঁ। সেই সময়ত কৰা গান, আৰু এই গানটো গাই পেলাই বহুতে ৰেডিঅ' চেণ্টাৰত এপ্ৰুভ হৈছিলে এজ এ ছিংগাৰ। তেতিয়া এইটো গান তাৰমানে খুব লৈ যায়, মোৰ পৰা লৈ যায় অডিশ্যন দিবৰ কাৰণে। তাৰপিছত তেওঁলোকে ৰেডিঅ'ত পায়, এপ্ৰুভ হয় ছিংগাৰ হিচাপে। মই নিজে কিন্তু কেতিয়াও অডিশ্যন নিদিলোঁ মই, কাৰণ মই পৰীক্ষা দিবলৈ বেয়া পাওঁ। মানে আনৰ আগত পৰীক্ষা দিবলৈ মই বেয়া পাওঁ। সেইকাৰণে আজিলৈকে নিদিলোঁ। বহুতে জোৰ কৰিলে, সেইকাৰণে পঢ়া শুনাও বাদ দি দিলোঁ বিবৰুৱা কলেজত। কিন্তু পৰীক্ষা দি থাকিম বেলেগৰ কাৰণে, গম পাওঁ। তাতকৈ জীৱনৰ পৰীক্ষা দিয়াই ভাল, হয় নাই? মই এনেই কৈ থওঁ, প্লিজ। মোৰ সেইজন জুবিন গাৰ্গক খুব ভালকে মনত আছে আচলতে, সেইকাৰণে মই সুধিছিলোঁ। তুমি পাইছিলা নেকি মোক তেতিয়া? হয়। গাৰ্লফ্ৰেণ্ড নাছিলেতো? নাছিলো। আজিকালি অলপ পাহৰি যাওঁ, ঢেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল যে লাইফত। আপোনাৰ তেতিয়া মই কিণ্ডাৰ গাৰ্ডেন ফাৰ্ষ্ট তুমি সৰু ছেকেণ্ড আছিলা, মই জানো, ষ্টেণ্ডাৰ্ডত ধেমালি কৈছোঁ অবভিয়াছলি। নাই, কোনো কথা নাই। য'ৰ পৰা প্ৰশ্ন সোধা হ'ল। এতিয়া মই উত্তৰ পূব গুৱাহাটী গ্ৰন্থমেলাৰ তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ কোনোবা এগৰাকী ব্যক্তিক ইয়ালৈ মাতিব বিচাৰিম। বিগত বছৰটোত গ্ৰন্থমেলাক লৈ পেলাই এটা সমস্যাৰ উদ্ভৱ হৈছিলে, আৰু সেই সমস্যাটো আমি দেখিছিলোঁ যে অসমৰ বেছিভাগ শিল্পী যেতিয়া নিমাত হৈ আছিল, গ্ৰন্থমেলাৰ হৈ এগৰাকী শিল্পীয়ে মাত মাতিবলৈ আহিছিল, আৰু এইখন গ্ৰন্থমেলাৰ লগত তেখেতৰ সম্পৰ্ক বহুদিনীয়া। সেই সম্পৰ্কৰ বিষয়ে ক'বলৈ মই প্ৰভুত দাস ডাঙৰীয়াক অনুৰোধ জনাম। ধন্যবাদ। আমি
সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ মৰমৰ জুবিন গাৰ্গক। জুবিন গাৰ্গ উত্তৰ পূব গ্ৰন্থমেলাৰ এটি অংশ। যোৱা বছৰ আমাৰ যেতিয়া এই খেলপথাৰখন লৈ অকণমান সমস্যা এটা হৈছিল, আপোনালোকে নিশ্চয় টিভিৰ জৰিয়তে বা আন আন বাতৰি যোগে পাইছিল যে আমি খেলপথাৰখনৰ কাৰণে গ্ৰন্থমেলাখন আয়োজন কৰিব পৰা নাছিলোঁ, যাৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল। সেই সময়ত আমাৰ মৰমৰ জুবিন দাই এই উত্তৰ পূব গ্ৰন্থমেলাৰ উদ্যোক্তাসকলৰ লগতে ৰাইজৰ গ্ৰন্থমেলাখনৰ বাবে থিয় হৈছিল আৰু মাত মাতিছিল যে গ্ৰন্থমেলা এখন কিয় 10খন গ্ৰন্থমেলা হওক। জুবিন গাৰ্গে নিজে আমাক কৈছিল যে এখন নহয়, মই নিজাকে হ'লেও আৰু এখন গ্ৰন্থমেলা পাতিম। গতিকে সেই আমি জুবিন গাৰ্গক তাৰ বাবে আমি এই জুবিন গাৰ্গে মাত মতাৰ কাৰণেও সেইটো আমাৰ এটা সঁহাৰি হৈছে, যাৰ ফলত আমি আপোনালোকৰ বাবে এই গ্ৰন্থমেলাখন আয়োজন কৰিব পাৰিছোঁ। তাৰ বাবে আমি জুবিন গাৰ্গৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এটি কথা, জুবিন গাৰ্গ 2018 চনৰ পৰাই এই উত্তৰ পূব গ্ৰন্থমেলাৰ ব্ৰেণ্ড এম্বেচেডৰ। গতিকে সেইটো তেওঁলৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল। তাৰোপৰি জুবিন গাৰ্গে আমাক কিছুমান আগতেও কয় যে মই কিতাপ ভাল পাওঁ। জুবিন গাৰ্গৰ আমি নিজে ঘৰত যাওঁতে দেখা পাইছোঁ যে এটা সুন্দৰ এটা ডাঙৰ লাইব্ৰেৰী আছে বুকছৰ। গতিকে কিতাপ ভাল পাই বাবে আমি উত্তৰ পূব গ্ৰন্থমেলাৰ পৰা প্ৰতি বছৰে জুবিন গাৰ্গলৈ আমি কিতাপৰ টোপোলা আগবঢ়াওঁ। গতিকে জুবিনদাৰ লগত আশা ৰাখিছোঁ নৱপ্ৰজন্ম এই কিতাপ পঢ়াৰ যিটো অভ্যাস এইটো ৰাখে। তাৰ বাবে আমাৰ উত্তৰ পূব গ্ৰন্থমেলাৰ তৰফৰ পৰা আমি পুনৰবাৰ জনাইছোঁ, কিতাপ কিনক, কিতাপ পঢ়ক, পঢ়াৰ সংস্কৃতি গঢ়ি তোলক। ধন্যবাদ। প্ৰভুদালৈ ধন্যবাদ। এতিয়া কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে, সেইটো জুবিন গাৰ্গে কোৱা কথা। আৰু কালি পৰহি মই নিজে গ্ৰন্থমেলালৈ আহি পেলাই দেখিছিলোঁ যে কিতাপৰ দোকানৰ সন্মুখত যিমান ল'ৰা ছোৱালী থাকে, যিটো ভিৰ হয়, তাতকৈ আজি জুবিন গাৰ্গক চাবলৈ বেছি মানুহ আহিছে। জুবিন গাৰ্গৰ ফালৰ পৰা এটা আহ্বান বিচাৰোঁ যে জুবিন গাৰ্গক চাবলৈ যিখিনি মানুহ আহিছে প্ৰত্যেকেই অন্ততঃ এখন কিতাপ কিনি ঘৰলৈ উভতি যাওক। সেইটো নিশ্চয়, সেইটো সঁচা কথা। আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে, পুৰণা ৰাইটাৰ, নতুন ৰাইটাৰটো আজিকালি বহুত ধুনীয়া ধুনীয়া ৰাইটাৰ ওলাইছে, ধুনীয়া ধুনীয়া নভেল লিখিছে, কবিতা লিখি আছে। গতিকে যদি কিতাপ নিকিনেই চ' তেওঁলোকে লিখিলে কাৰ কাৰণে? কথাটো সেইটো তেনেকুৱা হৈ যাব কথাটো। অকল ইণ্টাৰনেটেই নহয়, ইণ্টাৰনেটটো অকল মাধ্যম নহয়, কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম, এটা মানসিক খাদ্য, মানসিক বিকাশৰ এটা মাধ্যম কিতাপ। আৰু মই মোৰ দেউতাকে দেখিছোঁ সৰুৰে পৰা অকল কিতাপেই পঢ়ি থাকে, মানে এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে। মোৰ দেউতাই 5টামান ভাষাত পঢ়ে, আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালোঁ। ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ। ইংলিছ পাইছোঁ, হিন্দী পাইছোঁ, ইভেন দেউতাই উৰ্দু শিকিছিলে মাজতে, উৰ্দু কিতাপ পাইছোঁ, সংস্কৃত, বেংগলী, অসমীয়া। আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালোঁ। আৰু বহুত সৰুতে আচলতে ক্লাছ 2, ক্লাছ 3 পৰা মই সেই অভ্যাসটো যদি আৰম্ভ কৰি দিলে দেউতাই, কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ, কিছুমান বস্তু বুজি নাপাওঁ। এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ, দেউতা বেশ্যা মানে কি? দেউতাই মোক সুধিছে, তই কি কিতাপ পঢ়ি আছ? দেখে মই পঢ়ি থাকোঁ কিতাপ। মানে তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি, ইজ ভেৰি ফেমাছ, এতিয়া নাই চাগে, ঢুকাল চাগে। তেওঁৰ এখন মস্ত নভেল এখন পঢ়ি আছোঁ, আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো। চ' দেউতাক ক'লে এইখনতো পঢ়িব বয়স হোৱা নাই আচলতে, ক্লাছ 3। তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী, বুজি গ'লো। চ' সেই ধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা। কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কেতিয়াও বন্ধ কৰা নাছিলে মোক। আৰু মই অথনিও ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ, তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে, বিবেকানন্দ লাইব্ৰেৰী বুলি।
এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী তাত দেধাৰ কিতাপ ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ চ' তাত এডমিশ্যন দি দিছিলে চ' চানডে যেতিয়া টাইম পাওঁ তাত যাওঁ 3-4খন কিতাপ লৈ আহোঁ আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা গোটেইকেইটাই মানে কিতাপৰ পাগল এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয় এতিয়া বেংগলত আছে সি চিনেমা স্ক্ৰিপ্ট লিখে সৌমিত্ৰ বুলি এটা আছে আমেৰিকাত তাপস সাহা বুলি এটা সিনহা বুলি এটা আছে সি শিলচৰত থাকে আমি চব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ যে মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে নিজৰ চাই ভাল লাগে সেইটো যিমান বয়স হৈ গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায় আৰু কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয় খালি মেইনটেইন কৰিব লাগিব কিতাপত পোক লাগে বেয়া হয় কিবা কিবি হয় মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে এনিৱে সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক অসমীয়া কিতাপ হওক বেংগলী হওক হিন্দী হওক ইংলিছ হওক আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে ইমান বিদগ্ধ পণ্ডিত ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে সেইবিলাক পঢ়িব লাগে আচলতে সেইবিলাকো পঢ়িব লাগে তেতিয়া বহুত কথা শিকিব পাৰি এতিয়া মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগো মোপাছা আৰ.এল. ষ্টিভেনছন এইবিলাক চব পঢ়িলোঁ তেতিয়াই পঢ়িবলৈ মই সুবিধা পাইছিলোঁ দেই সুবিধাটো পাব লাগিব চ' মই ফৰ্চুনেট বুলি ভাবোঁ চ' সেই অভ্যাসবিলাক কৰক সকলোৱে আৰু আগবাঢ়ি যাব আৰু বিকাশ হ'ব থেংক ইউ